ডিব্ৰুগড়ত বানপীড়িত ৰাইজৰ বিননি পোৱা নাই সাহায্য নাই খোৱা পানী নেতা মন্ত্ৰী নাহিলে যেন প্ৰশাসনে গুৰুত্ব নিদিয়ে তেওঁলোকক কথাটো সঁচা নেকি বানপীড়িত ৰাইজৰ ক্ষোভ ডিব্ৰুগড় জিলাৰ কটুহা ভঙামুখত বানাকান্তই খাদ্য বিচাৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিব লগা হৈছে খোৰাং সমষ্টিৰ অন্তৰ্গত ডিব্ৰুগড় পশ্চিম ৰাজচক্ৰৰ অধীনৰ ১ নং ভগামুখ ব্লক গাঁৱত বিগত ৫ দিন ধৰি বুৰ গৈ আছে ঘৰ দুৱাৰ বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে কেইবাঠাইতো ৰিংবান ছিঙি পেলোৱাৰ ফলত পথাৰ আৰু পথ একাকাৰ হৈছে পানীৰ তলত টুলুঙাৰ নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে গাঁওবাসীয়ে প্ৰায় শতাধিক পৰিয়ালে মাথাউৰিৰ পশুধনৰ সৈতে একেলগে আছে বুলি জানিব পৰা গৈছে নাই খোৱা পানী নাই চিকিৎসা প্ৰশাসনৰ লোক আজিলৈকে দেখা দেখি নাই গাঁওখনত উল্লেখ্য যে গাঁওখনৰ ১০০% লোকে কৃষি কৰ্মৰ লগত জড়িত আৰু সেই কৃষি কৰ্ম কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে গাঁওখনৰ এইসকল কৃষকে কিন্তু এই বানপানীৰ ফলত প্ৰায় ২০ হেক্টৰ মাটিত লগোৱা জিকা ভেন্দি কচু কেৰেলা ইত্যাদিৰ ফচলসমূহ ইতিমধ্যে নষ্ট হৈ গৈছে ইফালে চৰকাৰে দিয়া ৰেচনৰ চাউলো হেনো পচা আৰু দুৰ্গন্ধময় আনহাতে ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ বহি বৰ্তমান সময়ছোৱাত পানীৰ তলত ৰাইজৰ অভিযোগ বিধায়ক চক্ৰধৰ গগৈয়ে বানাকান্তৰ কাষত এদিন দেখা দিছিল যদিও পৰ্যাপ্ত কোনো সুবিধা প্ৰদান নকৰিলে বানাকান্ত সেয়েহে ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কিছু সহায় কৰিবৰ বাবে আহ্বান জনাইছে এতিয়া সময়হে ক'ব কি পাব এইসকল বানপীড়িত ৰাইজে বানপানীয়ে হেৰি কৰিলে ইমান হেৰিয়ত ইমান ঘনাই মানে উঠি আহিলে নহয় আমি একো বস্তু সামৰিবলৈ নাপালোঁ অন্যলাগে আমি পানী আন কিবা বানপানী আহিলে আমি পানী ফিল্টাৰ কৰি গামলা চামলা চবতে ৰাখি থওঁ এইবাৰ আমি সেইবিলাক কৰিবলৈ সুযোগেই নাপালোঁ তৎক্ষণাত আহিলে মানে হেৰিয়ত উঠিয়ে গ'ল আজি যোৱা মঙলবাৰৰ পৰা আমাৰ এটোপা খোৱা পানী নাই তাৰ উপৰিও কোনো এটা আমি ৰিলিফ আজিলৈকে কোনো আমাক কৰ্তৃপক্ষই আমাক একো এটা দিয়াহি নাই ল'ৰা ছোৱালীও ইমান হাহাকাৰ অৱস্থা হৈছে নাই নাই পানী এটোপা নাই এমুঠি চাউলো কিছুমানেতো একো যোগাৰ কৰিবলৈ নাপালে ধান স্কুলীয়া ল'ৰা ছোৱালীও কিতাপ পত্ৰ তেনেকৈ থাকিলে সামৰিবলৈ একো হেৰি সময়ে নহ'লে ৰাইজৰ এতিয়া মানে এনেকুৱা অৱস্থা হৈছে কিছুমানৰ ধান তিতি গ'ল ধান খাবলৈ চাউল নাই যি বা কণ্ট্ৰলৰ চাউলকেইটা পাইছে সেইকেইটাইনো কেইদিন খাব সেইকেইটাও আমি ফিংগাৰ দিব পৰা নাই কাৰণে আমি চাউল এটাও পোৱা নাই এতিয়া মানে আমাৰ এনেকুৱা হাহাকাৰ অৱস্থা হৈছে আৰু আমি গৰু ছাগলীও আমাৰ নাই চাপৰ এটা নাই ঘোলা এটা গৰু আনিছোঁ এনেই নিমখ অকণ পানীত গুলি গুলি আমি গধূলি সময়ত গৰু ছাগলীক খুৱাইছোঁ তাৰ বাহিৰে আমাৰ বিহিত ব্যৱস্থা একোৱে নাই দেখিছে আজি ১০০ ঘৰ পৰিয়াল এইখন গাঁৱত বাস কৰি আছে আৰু আমাৰ লগত সংযোগ ৰাখি ৪খন গাঁও প্লাবিত হৈছে আৰু এই প্লাবিত হোৱাৰ মূল কাৰণটো হ'ল আমাৰ এই ১ নম্বৰ পথটো এই পথটো মেৰামতি কৰিবৰ সময়ত যিসকলে গাফিলতি কৰে তেওঁলোকক কোনো মানে নাকি লগোৱাৰ ব্যৱস্থা নাই আৰু এই ব্যৱস্থাটোৰ কাৰণে আজি এইখন গাঁৱত এনেকুৱা এটা পৰিৱেশ হৈছে দেখিছে আপোনালোকে জীৱ জন্তুৰ লগত মানুহ বাস কৰিবলগীয়া হৈছে আজি ৫ দিন হ'ল ৫ দিনকৈ নাই এজন প্ৰশাসনিক বিষয়া আহিছে নাই জনপ্ৰতিনিধি আহিছে আজি মাননীয় বিধায়ক মহোদয় আহিছিলে আজি ৫ দিনেহে তেখেতে সময় পাইছে গতিকে আমি বিধায়ক মহোদয়ক বেয়া পোৱা নাই তেখেতে বিভিন্ন জেগাত ঘূৰিছে বাৰু বেলেগ কথা কিন্তু প্ৰশাসনিক বিষয়াই এইটো খবৰ ল'ব লাগে যে এইখন গাঁও আছিলে তাত এইখন গাঁৱত পানী পাইছে নে খোৱা বস্তু পাইছে নে নাই কি পাইছে আজিলৈকে একোটা নাই আজি যোৱাকালি আমাক ৰিলিফ আনিবৰ কাৰণে ফোন কৰিলে আমি গৈ পাইছোঁ তেখেতলোকে দি পঠাইছে বৰষুণত তিতা ৰিলিফে গাড়ী